নমস্কাৰ ফ্ৰেণ্ডছ, অহা 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে নগাঁৱত ৰহাত হ'বলৈ গৈ আছে আমাৰ সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভা আৰু নগাঁও জিলা নাটযোগী ছাত্ৰ সন্থাৰ অধিৱেশনৰ লগতে যুৱ মহোৎসৱ ইয়থ ফেষ্টিভেল। গতিকে যিহেতু আমাৰ লগত উপস্থিত আছে সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ সভাপতি শ্ৰদ্ধা অৰবিন্দ নাথ ডাঙৰীয়া, তেখেতৰ পৰা আমি গোটেইখিনি জানি ল'ম। বৰ্তমান উপস্থিত আছোঁ হাউলিৰ ময়ূৰ ৰেষ্টুৰেণ্টত আৰু এনেকৈ সভাপতিৰ পৰা আমি জানিব বিচাৰিম। আমি অসমৰ জনসাধাৰণক নাটযোগী জনগোষ্ঠীৰ ৰাইজক আহ্বান জনাইছোঁ। 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে নাটযোগী জনগোষ্ঠীৰ কাৰণে এটা ঐতিহাসিক দিন হ'ব আৰু সেই ঐতিহাসিক দিনটোৰ সাক্ষী হ'বৰ কাৰণে আমি সকলোকে সেই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ আৰু বিশেষভাৱে নগাঁৱৰ যিখিনি আমাৰ নাটযোগী জনগোষ্ঠীৰ ৰাইজ আছে তেখেতসকলক সম্পূৰ্ণৰূপে সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বিশেষভাৱে দীঘলদৰীৰ যিখিনি ৰাইজৰ ফূৰ্তি, যিখিনি ৰাইজৰ সহযোগিতা, সেইটো দেখি আমি উৎসাহিত হৈছোঁ। আচলতে তেনেকুৱা ধৰণৰ ৰাইজে যদি বুকুৰ উমেৰে এটা ছাত্ৰ সংগঠনক আগুৱাই লৈ যাবৰ কাৰণে তেওঁলোকে মৰম কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে কোনো জনগোষ্ঠী থমকি নৰ'ব। যিহেতু নাটযোগী জনগোষ্ঠীৰ ছাত্ৰ সংগঠন নাছিলে, একমাত্ৰ মানস পুত্ৰ হিচাপে সদৌ অসম নাটযোগী ছাত্ৰ সন্থাই এটা ছাত্ৰ সংগঠন আছে। গতিকে সেই ছাত্ৰ সংগঠনক দীঘলদৰীৰ ৰাইজৰ বুকুৰ উমেৰে তেওঁলোকে এই অনুষ্ঠানটো পাতিব আৰু অনুষ্ঠানটো সফল আলোচনা কৰিলোঁ যে 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ যি বাৰ্ষিক সাধাৰণ সভা, নাটযোগী যুৱ মহোৎসৱ আৰু নগাঁও জিলা কমিটিৰ অধিৱেশন আমি কেনেকৈ সফল কৰিম এই বিষয়ে আজি চিন্তা চৰ্চা কৰা হ'ল আৰু অহা 25 তাৰিখে এই গোটেই এটা সমগ্ৰ টীম নগাঁৱলৈ যাব। তাত গৈ তাৰ পৰিস্থিতি কি ধৰণৰ চলি আছে গোটেই কথা বতৰাখিনি খবৰ ল'ব আৰু বিশেষকৈ 8 আৰু 9 তাৰিখে ৰহাৰ যি দীঘলদৰী, এই দীঘলদৰীত এক ঐতিহাসিক এখন সভা হ'বলৈ গৈ আছে, যিখন সভাই অসমৰ নাটযোগী জনগোষ্ঠীক আৰু এখোজ আগবঢ়াই লৈ যাব। কাৰণ মধ্য অসমত নাটযোগী জনগোষ্ঠীৰ যি একতা, সেই একতা 20,000 নাটযোগী মানুহে একেলগে শোভাযাত্ৰা কৰিব আৰু সেই শোভাযাত্ৰা সমন্বয়ৰ শোভাযাত্ৰা আৰু সেই শোভাযাত্ৰাৰ পৰাই অসম চৰকাৰ, ভাৰত চৰকাৰক নগাঁৱৰ ৰাইজে সকীয়াই দিব যে অসমত থকা নাটযোগী জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যা, এই সমস্যাসমূহ সমাধান কৰিব লাগিব। গতিকে এটা ঐতিহাসিক 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে দিন হ'ব নাটযোগী জনগোষ্ঠীৰ কাৰণে। সমান্তৰালকৈ 9 ফেব্ৰুৱাৰী তাৰিখে নাটযোগী যুৱতী মহিলা একেলগে 5,000 তেওঁলোকে নাম পৰিৱেশন কৰিব, দিহা নাম পৰিৱেশন কৰিব, য'ত অসমৰ দুগৰাকীকে মন্ত্ৰীক আমি আমন্ত্ৰণ জনাইছোঁ, ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আৰু জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে নিশ্চিতভাৱে যাব বুলি ইতিমধ্যে কথা দিছে। গতিকে তেখেতসকলৰ যদি আন কোনো তেনেকুৱা ধৰণৰ দলীয় সভা বা চৰকাৰৰ কোনো কাৰ্যসূচী নাথাকে, নিশ্চিতভাৱে যাব। আৰু মুখ্য অতিথি হিচাপে আমি ইতিমধ্যে পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত যোগাযোগ কৰি আছোঁ। অহা কেইদিনমানৰ ভিতৰত তেওঁ নিশ্চিতভাৱে যাব পাৰিবনে নাই আমাক জনাব। গতিকে এটা ঐতিহাসিক নাটযোগী জনগোষ্ঠীৰ কাৰণে এখন সভা তাত হ'বলৈ গৈ আছে আৰু ছাত্ৰ সন্থাৰ উঠি অহা প্ৰজন্ম, যিসকলে ছাত্ৰ সন্থাৰ লগত, ছাত্ৰ সমাজৰ লগত জড়িত হৈ আছে, তেওঁলোকে এটা নতুন দিশ সূচনা কৰিব, য'ৰ পৰাই নেকি নাটযোগী জনগোষ্ঠীৰ যিখিনি আৰ্থসামাজিক উন্নতি, সংস্কৃতিৰ উন্নতি, এই সকলোবোৰ বিষয় তাত খুব সুন্দৰভাৱে আলোচনা কৰিব। তাৰ লগতে আমাৰ যি জনগোষ্ঠীৰ যিটো সমস্যা, বিশেষকৈ আমাৰ জনজাতিকৰণৰ বিষয় আৰু উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদৰ যি বিষয়, এই বিষয়টোলৈ চৰকাৰখনে কেনেকুৱা ধৰণৰকৈ আগবাঢ়িব বিচাৰে তাৰ বিষয়ে প্ৰতিনিধি সভা হ'ব আৰু প্ৰতিনিধি সভাই সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে আমি অসমৰ জনসাধাৰণক নাটযোগী জনগোষ্ঠীৰ ৰাইজক আহ্বান জনাইছোঁ। 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে নাটযোগী জনগোষ্ঠীৰ কাৰণে এটা ঐতিহাসিক দিন হ'ব আৰু সেই ঐতিহাসিক দিনটোৰ সাক্ষী হ'বৰ কাৰণে আমি সকলোকে সেই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ আৰু বিশেষভাৱে নগাঁৱৰ যিখিনি আমাৰ নাটযোগী জনগোষ্ঠীৰ ৰাইজ আছে তেখেতসকলক সম্পূৰ্ণৰূপে সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বিশেষভাৱে দীঘলদৰীৰ যিখিনি ৰাইজৰ ফূৰ্তি, যিখিনি ৰাইজৰ সহযোগিতা, সেইটো দেখি আমি উৎসাহিত হৈছোঁ। আচলতে তেনেকুৱা ধৰণৰ ৰাইজে যদি বুকুৰ উমেৰে এটা ছাত্ৰ সংগঠনক আগুৱাই লৈ যাবৰ কাৰণে তেওঁলোকে মৰম কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে কোনো জনগোষ্ঠী থমকি নৰ'ব। যিহেতু নাটযোগী জনগোষ্ঠীৰ ছাত্ৰ সংগঠন নাছিলে, একমাত্ৰ মানস পুত্ৰ হিচাপে সদৌ অসম নাটযোগী ছাত্ৰ সন্থাই এটা ছাত্ৰ সংগঠন আছে। গতিকে সেই ছাত্ৰ সংগঠনক দীঘলদৰীৰ ৰাইজৰ বুকুৰ উমেৰে তেওঁলোকে এই অনুষ্ঠানটো পাতিব আৰু অনুষ্ঠানটো সফল হ'ব। নিশ্চিতভাৱে আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল, ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল সেই অনুষ্ঠানটোত যাব আৰু গৈ তাত এটা পৰিৱেশ সৃষ্টি কৰিব যে আৰু চৰকাৰখনক সকীয়াই দিব নাটযোগী জনগোষ্ঠীয়ে আজিৰ তাৰিখত সাংবিধানিক অধিকাৰ বিচাৰিব জানে বুলি। বহুত বহুত ধন্যবাদ দাদা, আৰু সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ। থেংক ইউ।